আজি মই পঢ়া হালধি হালধিৰ পৰা আমি কি কি ৰেমেডি কৰিব পাৰো। হালধিৰ প্লেনেট হৈছে জুপিটাৰ। চবেই জানে হালধি বৃহস্পতি গ্ৰহৰ লগত ৰিলেটেড হয়। যেতিয়া বৃহস্পতি গ্ৰহ বেয়া থাকে আমি হালধিৰ ফুট লগাবলৈ কওঁ। ফাৰ্ষ্টতে মই এলকহল এডিকশ্যনৰ কাৰণে ৰেমেডি দিছো। হালধিৰ পৰা কি কৰিব পাৰিব? ছেটাৰডে পৰা ষ্টাৰ্ট কৰিব, শনিবাৰৰ পৰা ষ্টাৰ্ট কৰিব। 7 হালধি ল'ব, হালধি টুকুৰা ৰঙা সূতাৰে বান্ধি ল'ব। বান্ধি লৈ সেই হালধি কেইটা আমি যেনেকে অৰা ক্লিন কৰি দেখাইছিলো যে, প্ৰথমতে এন্টি ক্লকৱাইজ 7 বাৰ তেওঁৰ গাত ঘূৰাব আৰু ক্লকৱাইজ 7 বাৰ ঘূৰাব। তেওঁ এলকহল যিকোনো এডিকশ্যন তেওঁৰ গাৰ পৰা নাইকিয়া হৈ গ'ল বুলি কৈ সেই 7 হালধিৰ টুকুৰা, সেই কেঁচা হালধি সেই হালধি টুকুৰা কেইটা আপোনালোকে 7 টাইমছ ঘূৰাব। এন্টি ক্লকৱাইজ ঘূৰাব 7 টাইমছ আৰু ইন্টেনচন ৰাখিব তেওঁ বেয়া বস্তু নাখায় বুলি। 7 টাইমছ এন্টি ক্লকৱাইজ নে ক্লকৱাইজ? এন্টি ক্লকৱাইজ 7 টাইমছ, ক্লকৱাইজ 7 টাইমছ। তাৰপিছত আপোনালোকে সেইখিনি নি বোৱতী নদীত উটুৱাই দিব। যদি নদী নাই আপোনালোকে গছৰ গুৰিত দি থৈ আহিব। ওচৰত যদি নদী নাই গছৰ গুৰিত দি থৈ আহিব। বা আৰু এবাৰ কৈ দিয়কচোন। 7 টুকুৰা হালধি ল'বা। যিকোনো এডিকশ্যনৰ কাৰণে ন? এলকহল এডিকশ্যনৰ কাৰণে, যিকোনো নহয়তো এলকহল এডিকশ্যনৰ কাৰণে। আৰু যোন কেইগৰাকী মাইকী মানে আমাৰ ইনলছৰ লগত বেয়া, ইনলছৰ লগত ভাল কৰিব কাৰণে আপোনালোকে কি ক'লা? মানে শাহুৰ লগত বেয়া, ননদৰ লগত বেয়া, ইনলছৰ লগত বেয়া, শাহু শহুৰৰ লগত বেয়া হলে মানে কি কৰিবা? 7টা এনেকে হালধি টুকুৰা ল'বা, 7 এডোখৰ তামৰ টুকুৰা ল'বা। তাম এডোখৰ তামৰ টুকুৰা, 7 হালধি টুকুৰা আৰু গুড়, অকমান গুড়। এই গোটেই বস্তুখিনি মানে মিঠা বস্তু, গুড় বুলি নহয়, মিঠা বস্তু আৰু বগা ফুল, মানে হালধীয়া হ'ব লাগিব চাগে। হালধিৰ টুকুৰা, ফুলটো বগা হ'ব লাগিব। হালধিৰ টুকুৰা, তামৰ, তাৰপিছত গুড় অলপ, এখন হালধীয়া কাপোৰত বান্ধি বগা ফুলেদি মনে মনেকে গৈ ইনলছৰ ঘৰৰ গেটত পেলাই আহিব। যদি তাতে থাকে তাতে দিলেই হ'ল, বা ননদৰ ঘৰত যদি ননদৰ লগত বেয়া, ননদৰ ঘৰত গৈ মনে মনেকে থৈ আহিবা। হালধীয়া কাপোৰত বান্ধি। আৰু যদিহে আমি তাহাঁতৰ ঘৰত থাকোৱে তেতিয়া মনে মনেকে বাৰীৰ চুকত এনেকে ৰাখি থলেও হ'ব। আৰু ইন্টেনচন ৰাখিব লাগিব যে আমাৰ ৰিলেশ্যনটো ভাল হ'ল। এইটো ইনলছৰ লগত বেয়া হলে কোনোবাই যদি ক্লাইণ্টে আহি খুজে তেতিয়া দিবা। আৰু সৰু ল'ৰা ছোৱালীৰ ইভিল আইৰ পৰা বচাবলৈ, মানে নজৰ দুখৰ পৰা আঁতৰাবৰ কাৰণে। সৰু ল'ৰা ছোৱালী যে কেতিয়াবা মুখ লাগে, কিবা কৰে, তোমাৰ অকমানিটোক দিব পাৰিবা। কি কৰিবা?
মই আগতে কৈছিলো হেৰিক হালধিৰ টুকুৰা ল'বা আৰু আজৱাইন হালধিৰ টুকুৰা অলপ ল'বা এডোখৰ বা 3 ডোখৰ এনেকে 3 ডোখৰ 5 ডোখৰ এডোখৰ এনেকে ল'বা হালধিৰ টুকুৰা কেঁচা নে শুকান শুকান হলে ভাল কেঁচা হলে মানে ভেঁকুৰি যায় ন এনেও এইটো হেৰি কৰি দিব লাগে নেক্সট ডে ক'ৰবাত পেলাই দিব লাগে ৱাটাৰ কেঁচা ল'লেও এডোখৰ বা 3 ডোখৰ বা 5 ডোখৰ থাকিলে মানে কাৰণ বান্ধিব লাগিব সূতাই দি বান্ধিব লাগিব থ্ৰেড দি আজৱাইন আৰু আজৱাইন বান্ধি লৈ হালধি টোপোলাত আৰু আজৱাইন একেলগে বান্ধি তাৰ ৰাতি গাৰুৰ তলত থৈ দিবা বেবীৰ ৰাতিপুৱা গৈ পানীত উটুৱাই দিবা নাইবা গছৰ গুৰিত দি দিবা অকল হালধীয়া কি আজৱাইন ক'লে বা হালধি টুকুৰা আৰু 5 টুকুৰা 3 টুকুৰা 7 টুকুৰা এনেকে ল'বা সূতাই আৰু দি বান্ধি আজৱাইন ল'বা আজৱাইন চিনি পোৱা নহয় আজৱাইন ল'বা সেই গোটেইখিনি 7 টুকুৰাটো সূতাই দি বান্ধি ল'বা বা 3 টুকুৰা হালধি টুকুৰাটো বান্ধি ল'বা বান্ধি লৈ আজৱাইন সেইখিনি খিনি কি কৰিম আজৱাইন খিনিও দিবা টোপোলাটোত হালধিৰ টোপোলাটোত টোপোলাটো কি কালাৰ হ'ব হালধীয়া কাপোৰ এই হালধিৰ টুকুৰা খিনি বান্ধি লৈ আজৱাইন খিনি এখন কাপোৰত দি দিম এখন কাপোৰ ললা এখন কাপোৰ ধৰা তাতে হালধি টুকুৰা দিলা 7 ডোখৰ হালধি সূতাই দি বান্ধি ললা ৰঙা সূতাই দি থলা তাৰপিছত অলপ আজৱাইন 1 চামুচ মান থলা থৈ পটলিটো বনালা পটলি মানে এনেকে কাপোৰখন গাঁঠি বান্ধিলা বান্ধি লৈ সেইখিনি বেবীটোৰ গাৰুৰ তলত থৈ দিবা পিছদিনাখন ৰাতিপুৱা গৈ বোৱতী নদীত পেলাবা বা গছৰ গুৰিত পেলাবা হৈছে লাগে আচ্ছা তোৰ গাৰুৰ তলত থম ন ৰাতি হয় পিছদিনা বোৱতী নদী আৰু ক'ত বুলি ক'লে বোৱতী নদীতো পেলাব পাৰা যাৰ এতিয়া চবৰে ঘৰৰ ওচৰতে নদী নাথাকে গছৰ নাথাকিলে গুৰিত দিবা হৈছে যাৰ বিয়া হোৱা নাই দীপা লিখা নিপা লিখা নিপাই কালি মোক সুধিছিলে ৰাতি যে বা আছে নেকি ৰেমেডি বিয়াৰ কাৰণে নিপা ৰেমেডিটো দিছো লোৱা থাৰ্ছডে শুক্ল পক্ষ হলে বেছি ভাল শুক্ল পক্ষৰ দিনাখন থাৰ্ছডে গা ধোৱাৰ পাছত মনে মনেকে এইটো ঘৰৰ মানুহে গম নোপোৱাকে 7টা য়েল্লো মইতো ভিডিঅ' বনাই দিছিলো আগতে কৈছো 7টা য়েল্লো থিংছ মানে হালধীয়া বস্তু 7টা এটা হৈছে ক্লথ য়েল্লো কাপোৰ য়েল্লো ফ্লাৱাৰ তাম এডোখৰ আৰু বুটৰ দালিটো হালধীয়া বুটৰ দালি অলপ গুড় অলপ আৰু তাৰ হালধি 2-3 ডোখৰ ল'বা শুনিছা আৰু য়েল্লো মিঠাই ল'বা হালধীয়া মিঠাই যেনেকে বেচনৰ মিঠাই পোৱা যায় বুন্দি লাডু পোৱা যায় হালধি টুকুৰা মিঠাই আৰু কি ক'লে 1 নম্বৰ লিখা মই নাম্বাৰ 1 কে কৈ গৈছো হালধীয়া কাপোৰ এডোখৰ লাগিব বান্ধিবলে হালধীয়া কাপোৰ হালধীয়া কাপোৰ 1 ডোখৰ হ'ল নে তাৰপিছত লোৱা ফ্লাৱাৰ হালধীয়া ফ্লাৱাৰ কৰবি ফুলো হ'ব পাৰে মুঠতে হালধীয়া ফ্লাৱাৰ ললা তাৰপিছত লোৱা তুমি তামৰ টুকুৰা এটা তাম টুকুৰা তাৰপিছত বুটৰ দালি লোৱা অলপমান গুড় এডোখৰ লোৱা হালধিৰ টুকুৰা 5টা বা 3টা লোৱা আৰু হালধীয়া মিঠাই একদম টাইটকে বান্ধিবা
গোটেইখিনি কাপোৰখনত বান্ধিম। বান্ধিবা বান্ধি তোমালোকৰ দক্ষিণ পশ্চিম চাইডে লুকুৱাই থবা কোনেও নোপোৱাকে সেই বস্তুটো যেন কেতিয়াও কোনেও নুখুলে তোমাৰ বিয়া নোহোৱালৈকে ইন্টেনশন ৰাখিবা মোৰ ভাল ঘৰত ভাল পাত্ৰ এজনৰ লগত বিয়া হৈ গ'ল দক্ষিণ পশ্চিম কোণত। তাৰটোৱে আমি দক্ষিণ পশ্চিম চাইডে যিকোনো বস্তু আমাৰ যিটো মেনিফেষ্ট কৰা চাইড হৈছে পশ্চিম চাইড তাত ৰাখিব লাগে বুজিছা উম হৈ গ'ল পশ্চিম কোণত দক্ষিণ পশ্চিম কোণত থৈ দিম আৰু যোনবিলাক ল'ৰা ছোৱালী পঢ়াত মানে অকমান কম পঢ়াত মানে পঢ়িবলৈ মন নকৰে তেওঁলোকক এভৰি ডে গা ধোৱাৰ পাছত হালধিৰ ফুট দিবা উম, হৈছে এইটোতো সৰু তাৰপিছত চক্ৰ ফুল যাক নেকি কোৱা হয় এই পঢ়োৱা আছে, তাৰ হালধি হালধি চক্ৰ ফুল গম পোৱা নহয় কৈছিলো নিপা নাপাওঁ চিনি পোৱা নে চক্ৰ ফুল নাই নেপাওঁ ঠিক আছে আজি ফটোত দি দিম চক্ৰ চক্ৰ ফুল কেনেকুৱা উম দেখিছা ভালকে পাওঁ পাওঁ উম, পাওঁ উম, পাওঁ মছলা দিয়া মছলা দিয়া উম, বহুত এইটো ধুনীয়া স্মেল ষ্টাৰ ফুলটো ষ্টাৰ ফুল অ ষ্টাৰ ফুল 7টা বা 5টা চক্ৰ ফুল তোমালোকে পাৰ্চত লৈ ল'বা দেখিবা মেজিকেল চেঞ্জ 3টা 5টা আৰু 7টা পিচ ফৰ মানি এট্ৰেকশ্যনৰ কাৰণে মানি পাৰ্চত থব লাগিব মানি পাৰ্চত থবা এই তিনটা 5টা 7টা যিকোনো মানে পাৰ্চত ল'ব লাগে মেজিকেল চেঞ্জ দেখিবা তেতিয়া মানি ফৰ মানি এট্ৰেকশ্যনৰ কাৰণে চক্ৰ ফুল পাৰ্চত ৰাখিবা 3টা বা 5টা বা 7টা ইন্টেনশন ৰাখিব লাগিব ন মানি আহিছে বুলি। কাৰোবাৰ যদি মানে সেক্সৰ প্ৰব্লেম থাকে কিছুমান এনেকুৱা আহিবও পাৰে ন ক্লাইণ্ট কেতিয়াবা মোৰ ওচৰত আহে কেতিয়াবা তেতিয়া তেওঁলোকক কবা এই বস্তুটো এইটো যিটো চক্ৰ ফুল অভাৰনাইট পানীত তিয়াই থবলৈ দিবা কাৰোবাৰ ছেক্স ডিজায়াৰ থাকিলে মানে তেতিয়া এইটো গোটেই ৰাতি পানীত তিয়াই থবলৈ দি সেই পানীখিনি তেওঁক খাবলৈ দিবা মৰ্নিং এইটো 1 মান্থ মান কৰিলে তেওঁ বহুত ভাল ৰিজাল্ট পাব এই পানীটো খালী পেটত খাব লাগিব নি খালী পেটত আমাৰ সাইকিক এবিলিটি বঢ়াবলৈ সাইকিক পাৱাৰ বঢ়াবৰ কাৰণে মুনষ্টন টাম্বল পোৱা যায় মুনষ্টনৰ টাম্বলৰ লগত চক্ৰফুল লগত ৰাখিলে আমাৰ সাইকিক পাৱাৰটো বাঢ়ে মানে মুনষ্টন যদি আমি পিন্ধো মানে নেকি নহয় টাম্বল আৰু চক্ৰফুলটো লগত ৰাখিলে অ পটলি বনাই কেনেও লগত ৰাখিব পাৰা পাৰ্চতো লগত ৰাখিব পাৰা পিলৰ তলতো থব পাৰা টাম্বল কোনটো টাম্বল মুনষ্টনৰ টাম্বল থাকে নহয় মই টাম্বল বিলাক দেখাম পাছত মই এতিয়া হাতত নাই মুনষ্টনৰো টাম্বল থাকে মুনষ্টন আমি যিটো ক্ৰিষ্টেল যে পিন্ধো যে মুনষ্টন এই ক্ৰিষ্টেল যেনিবা পিন্ধিছে যেনিবা হা যোনে পিন্ধিছে তাহাঁতি এনে ফুলপাহ ৰাখিলেও হ'ব চাগে পাৰ্চত ফুলপাহ ৰাখিলেও হ'ব তেতিয়া বাকি মানে ক'লে ষ্টাৰ কি ফুলটো খাই ল'ব সাইকিক পাৱাৰ বঢ়াবলে কি সাইকিক পাৱাৰ বঢ়াবলে চক্ৰ ফুলৰ লগত মুনষ্টন মুনষ্টনৰ টাম্বলটো আৰু ষ্টাৰ ফুলটো লগত ৰাখিব লাগিব মাইণ্ড ক্লিয়াৰিটিৰ কাৰণে চক্ৰ ফুল অলপ লৈ পানীত মানে পানীত উতলাই লৈ কি এই চক্ৰ ফুলটো অলপ কেইটামান 5-6টা মান লৈ পানীত উতলাব লাগে
উতলাই লৈ তাৰ পৰা যিটো স্মেল আহে গোটেই ঘৰত দিব লাগে, তেতিয়া মাইণ্ড ক্লিয়াৰিটি আহে। কেতিয়াবা আমাৰ মাইণ্ড ক্লিয়াৰিটিও মানে মনটো শুদ্ধ হ'ব, মনটো ক্লিয়াৰ হ'বলৈ লাগে ন কেতিয়াবা। তাৰ বাবে কেতিয়াবা আমাৰ চাবাচোন খুব মন চন বেয়া লাগে, কি কৰিম কি নকৰিম লাগে, তেতিয়া এই মেণ্টেল ক্লিয়াৰিটিৰ কাৰণে চক্ৰ ফুলটো পানীত ধৰা আধা লিটাৰ পানীত অলপ সময় উতলাই লৈ তাত এটা বহুত ধুনীয়া স্মেল আহে। মই যে কালি কৈছিলো স্প্ৰেও কৰিব পাৰে ঘৰত। চক্ৰ ফুলৰ পানী বইল কৰা পানী ঠাণ্ডা কৰি খালেও মাইণ্ডৰ ক্লিয়াৰিটি আহে। মই কৈছিলো আগতে ড্ৰিম কেচাৰ বনাবলৈ কাৰণে অকল ডালচেনিৰ লগত, এতিয়া চক্ৰ ফুল আৰু ডালচেনি বান্ধি কেনে উইণ্ডোত আমাৰ বান্ধি থলে মানে ড্ৰিম কেচাৰ যেনেকে আমি আজিকালি বহুত পোৱা যায় ন কিনিবলৈ, কিন্তু এইটো তোমালোকে নিজৰ ঘৰতো বনাই লব পাৰিবা। তোমালোকৰ লাইফত মেজিক দেখিবা তেতিয়া। ডালচেনি বান্ধিবা আৰু ৰেড চক্ৰ ফুল। ৰিবন, ডালচেনি আৰু চক্ৰ ফুল এনেকে বান্ধি লৈ ৰেড ৰিবনেদি বান্ধি খিৰিকীত ওলমাই থব লাগে। এবাণ্ডেন্স আহে, প্ৰস্পেৰিটি আহে। ডালচেনি কেইডাল? ডালচেনি কেইটা? এনেকে 3ডাল 7ডাল 5ডাল এনেকে ডালচেনি ষ্টিক। ড্ৰিম কেচাৰটো যেনেকে বনাম সিমান খিনি দিলেও হ'ব নহয়, গোটেইটো পুৰা দিলেও কৰিবৰ হ'ব। কাৰণে বেছি দিলেও একো কথা নাই নহয়। তেতিয়া কি হব, তোমালোকৰ নিগেটিভিটিও নাইকিয়া হব আৰু ভাল সপোন, ভাল কেতিয়াবা কিছুমানে কয় ন সপোন বেয়া দেখো বুলি, ভাল সপোন দেখিবলৈ হলে ভাল আৰু হেৰি কৰিবলৈ 3টা চক্ৰ ফুল গাৰু তলত লৈ শুবা যদি সপোন কেতিয়াবা বেয়া দেখা। কৰিব লাগে। সপোন বেয়া দেখিলে 3টা এনেকুৱা চক্ৰ ফুল গাৰু তলত লৈ শুব লাগে। আৰু গাৰু তলত চক্ৰ ফুল লৈ শুলে তোমাৰ প্ৰস্পেৰিটিও আহে, এবাণ্ডেন্সও আহে। আৰু মই যে পেণ্ডুলাম শিকাইছিলো যে তোমালোকক এঞ্জেলত, এইটো দিও পেণ্ডুলাম বনাই লৈ পিনি ইউজ কৰিব পাৰা এনেকে চক্ৰ ফুলৰ পৰা। মই যিটো ডালচেনিৰ পাউডাৰ বনাই লৈ পিনি ঘৰৰ আৰু অফিচৰ ডোৰ ষ্টেপত যে ছটিয়াব দিছিলো যে, ঠিক তেনেকে চক্ৰ ফুলৰো পাউডাৰ বনাই দৌৰৰ মানে নিজৰ ঘৰৰ মেইন দৌৰৰ এনেকে ছটিয়াব পাৰা, অফিচৰ দৌৰতো ছটিয়াব পাৰা, প্ৰস্পেৰিটি এবেণ্ডেন্সৰ কাৰণে, মানিৰ কাৰণে। এতিয়া আহো নাটমেগ জাইফল। নাটমেগটো চবেই চিনি পায়। কিটো? নাটমেগ জাইফল, তামোলৰ জাইফল। লিখিয়াটো যে। জাইফল জাইফল। ডিম্পিয়ে চিনি নাপায় বুলি ক'লে কেনেকে হ'ব? ডিম্পি এইটো নহয় হেৰি দিয়ে থাকে ৰেমেডি। মই শুনাই নাই মানে কি ক'লা? জাইফল জাইফল। কোনোবাক ভাল পাবলে মানে ৰিলেশ্যনটো ভাল কৰিবলৈ হ'লে হাজবেণ্ড ৱাইফ, বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড, এইটো দি কেনে মই বহুতকে ভাল প্ৰমাণ পাইছো। একদম যাক যাক এইটো ৰেমেডি দিছো। ভাল লাগিছে এইটো। তুমি ৰখি গৈছা নে? মইহে ভাবিছো ৰখি গৈছে। কেতিয়াবা আহিব বা নি বাৰু? বা কলে গলা? নাই ৰখি গল। ৰৈ গ'ল ৰৈ গ'ল। জাইফলতে ৰৈ গলচোন। অ বা ৰবা আহিব, নাকান্দিবা তুমি। মাংস বনাব গৈছে জাইফল। ময়ো দিহুপা আহোঁগৈ ৰবা, বাক লৈ আহিছো। ডিম্পি কি কৈছিলে গুড ৰিলেশ্যনশ্বিপৰ কাৰণে কি ক'লে বুজাই নাপালো মই। মানে ৰিলেশ্যনশ্বিপৰ কাৰণে জাইফলটো কৈছিলেহে। তাৰপৰা কি লাগি কৰিম? ধৰিলে। বা নাইকিয়া হৈ গ'ল, আকৌ আহিব এতিয়া। মাংস বনাই খুৱাবা, ৰবা মই ফোন এটা ৰিলেশ্যনশ্বিপ কৰো, ঠিক হ'ব। ফোন কৰিবা আকৌ।
নেটৱৰ্কহে নেটৱৰ্কটো issue হ'ল দিগদাৰ নেকি বা মোৰ নেটৱৰ্ক আহিলে নি আহিলে আৰু মোৰ এইটো নতুনটোত চিম নাইকিয়া দেখা নাই যে এতিয়াও দেখা নাই দেখিছা নাই আহিলে আহিলে দেখিছো। দেখিছো সৰি কোনোবা পাৰ্চনক এট্ৰেক্ট কৰিবলৈ লাভ হোৱানক এট্ৰেক্ট কৰিবলৈ হাজবেণ্ডৰ ৱাইফক গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড হওক মা দেউতাক কোনোবা হেৰি কৰিবলৈ দাঁতেদি অকমান কামুৰি এইটো ক'বা এইটো নাটমেকৰ টেমাটোত আছে দেখাই দিওঁ কফুৰ লগত থকা এইটো নাটমেক জায়ফল এইটো এনেকে অলপ দাঁতেৰে কামুৰি এইটো একচুৱেলি বহুত টান হয় কাৰোবাৰ দাঁত ভাল আছে যদি টান দেখি হয়। ল'বা। অলপ ভাঙি ল'বা ভাঙিলে এনেকে কটাৰী কৰি কাটিব লাগে কটাৰী কিন্তু কাটিলে নহব কটাৰী কাটিলে নহব দাঁতেদি দিব লাগিব অকমান থেতালি ললে মানে কোমল হৈ যাব ন তেতিয়া দাঁতেৰে কামুৰি খানাত দিবা চাহত দিবা এইটো একো এফেক্ট নকৰে মছলাই হয় ন মই যোনটো আনিছিলো সেইটো অকণ ক'লা নিচিনা মানে কলাও আছে থাকেই অ কলাও ক'লাও আছিলে আছে ক'লাও আছে মই খাই ঋতুদা খুব খুৱাইছে চাগে দেই নাই দীপে নোখোৱালেও হয় ঋতুক একদম বহুত ভাল ৰিজাল্ট পাইছো ৰিচেন্টলি 2-3 জনৰ ৰিজাল্ট পাইছো হৈছে হ'ল নিপা কিবা সুধিবলৈ আছে নাই এতিয়া মাংস খাব হ'ল চাগে নিপা বহুত মাংস খাব মন গৈছে হয় নেকি সঁচাকে আজি মাংস আছে খাহী মাংস জায়ফল দিছো যে সেইকাৰণে মনত পৰিছে এইটো নাটমেকটো লগত ললে মানে পাৰ্চতটো ৰাখিব নহয় লগত ললে মানে লগত লৈ ৰাখিলেও নিগেটিভিটি যায় আৰু এবেণ্ডেঞ্চ আহে এইটো কথা এতিয়া কওনে নকওঁ গেমলিং কোনোবা টিকেট লব গলে কিবা খেলিব গলে তেতিয়া পকেটত এইটো পাউডাৰ লৈ বনাই যাব লৈ যাব লাগে অৰ্ডাৰ বনাই হয় নাটমেকটো লগত ৰাখিলে কি ক'লে কেচিনত বা গলে কিহত গলে কেচিনত গলে কিবা উইনিং হবলে এতিয়া যে দেৱালীত খেলিবলৈ যাওঁতে দেৱালীৰ আগতে ৰিচুৱেলটো দিব লাগিছিল আচলতে তেতিয়া ভাল আছিলে পাই তেতিয়া টিকেট জুৱা খেলিবলৈ গলে হয় যোৱা ডাইৰেক্ট মানে মই ডাইৰেক্ট কোৱা নাছিলো নিপাই ডাইৰেক্ট কৈ দিলে নহয় এনেও টিকেট লৈ আজিকালি ইমান টিকেট ওলাই টিকেট লওঁতে যোনদিনাখন খেলিব যাবা টিকেটৰ ৰিজাল্ট দিব সেইদিনাখন লগত লৈ যাবা নাটমেক পকেটত লৈ গলে গেমলিং কাৰ্ড প্লেয়িং ট্ৰেডিং ষ্টক অনলাইন বিজনেছ এইবিলাকত কাম দিয়ে লগত লওঁতে গ্ৰীণ পাউচত গ্ৰীণ কাপোৰত বান্ধি ল'বা গ্ৰীণ কাপোৰ মোৰ বান্ধি তাত লগত লৈ যাব লাগিব মোৰ তাত খুব আহে বা টিকেট লৈছো কিবা এটা ৰেমেডি দিয়ক সেইদিনাখনো মোক দেৱালী টাইমতো খুব বহুতে সুধিছিলে আৰু তুমি দিয়া সেইটোকে দিলো আৰু পাইছেও দেই পাইছে ন চকুৰি চাইকি কৈ পালো যেনে কি হয় নেকি চব চাৰ্ফ চাবোনকে পালো ভালে মাইকী মানুহ সেইখিনিয়ে লাগে ন 11 নাম্বাৰ বহি লৈছো এইটো পাউডাৰ বনাই গ্ৰীণ কাপোৰত ল'ব লাগিব ন পাউডাৰ মানে গ্ৰীণ কাপোৰত লৈ যাব লাগিব আমি নেক্সট মাহত শুনিম ইপচিতাই পালে নহয় মায়ে ৰাস আহি আছে ন গোটাটো বান্ধি ললে নহব পাউডাৰ বনাব লাগিব গোটাটো ইয়াত পাউডাৰ বুলি লিখা আছে হ'ব চাগৈ তাকে বান্ধিলে তুমি কমকে জিকিবা আকৌ সৰহকে লৈ ল'বা ৰাসৰ লটাৰীটো লৈ কোনোবাই যাৰ ৰাতি টোপনি নাহে টোপনি নহা পাৰ্চনৰ কাৰণে কি কৰিবা নাটমেক পাউডাৰ বনাই লৈ এটা পিঞ্চ গৰম গাখীৰত দি সেই গাখীৰ খিনি খাবা ৰাতি ভাল টোপনি আহিব আৰামদায়ক টোপনি আহিব
পিচফুল শ্লিপ কাৰণে। কি ক'লে আকৌ এবাৰ কওকচোন টোপনি আহিবলৈ। নাটমেগটো পাউডাৰ বনাই ল'বা, জায়ফলটো পাউডাৰ বনাই ল'বা, গৰম গাখীৰত অলপ দি ল'বা, দি সেই গাখীৰখিনি খালে ৰাতি ভাল টোপনি আহে। এতিয়া কালি মই মানি অইল বনাবলৈ শিকাইছিলো, আজি মই লাভ অইল বনাবলৈ শিকাম। লাগিবনে নিপা লাভ অইল? লাগে তাই দৰা পোৱাৰ আগতে চব বস্তুখিনি গোটাই লৈছে আৰু অহাৰ পিছতে চব ঢালি দিব একেবাৰে। এইবাৰ চব শিৱ ঢালি দিব। বাবাহে পাম আৰু। If you want to attract women, men, যাক মানে attract কৰিবলৈ বিচাৰিছা, নাটমেগ পাউডাৰ ধৰা 1 চামুচ ললা, 1 টেবুল চামুচ মানে ৰ'ব, এক মিনিট। 1 চামুচ নাটমেগ এইটো অইল বনাব পাৰিবা তোমালোকে। লাভ অইল বনাই কেনে কাৰোবাক কোনোবা ৰিলেশ্যনশ্বিপৰ প্ৰব্লেম আহিলে এইটো অইল বনাই কেনে দিবা। এইটো ইপচিতা শুনি লোৱা ভালকে। নাটমেগ 1 চামুচ। 1 চামুচ আলমণ্ড অইল, কালি যে দেখাইছিলো আলমণ্ড অইল। তাৰপিছত ৰ'জ পেটেল জায়ফল কিমান চবৰে ক'লে? 1 চামুচ নি? 1 চামুচ। হা আলমণ্ড জায়ফল 1 অইলো 1 চামুচ। চামুচ নি? আলমণ্ড অইলটো 1 চামুচ, জায়ফলো 1 চামুচ, আৰু ৰ'জৰ পাহি অলপ দিবা। কেঁচা দিলেও কথা নাই, শুকান থাকিলেও কথা নাই। মোৰ ওচৰত ৰ'জ পাহি থাকে বাৰু। মই পানী এঞ্জেলক কিমান? দিয়াবোৰ থৈ দিওঁ যে সেইবিলাক হ'ব। 1 লিটাৰ পানীত গোটেই বস্তুখিনি মিলাই উতলাবা। 1 লিটাৰ অ পানী। যেতিয়া তোমালোকে গোটেই উতলোৱাৰ পাছত বস্তুটো 1 লিটাৰ পানীত ধৰা উতলাই আধা লিটাৰ মান থাকিবলৈ দিবা। সেইখিনি এটা বটলত ভৰাই থবা। ইণ্টাৰভিউ দিবলৈ গ'লে, কাৰোবাক এট্ৰেক্ট কৰিবলৈ মানে নিজৰ ফালে টানিবলৈ হলে, আৰু ইণ্টাৰভিউ দিবলৈ যাওঁতে অফিচাৰক তোমাৰ মতে চলাবলৈ হলে, মই ধৰা নিপাক মোৰ মতে চলাবলৈ হলে কি কৰিম, মই তাৰ অইল অলপ লগাই ল'ম, লগাই মানে ইন্টেনচন ৰাখিম নিপাই মোৰ মতে চলিব, মোৰ কথা শুনিবলৈ বুলি। নিজৰ গাত লগাব লাগিব ন? নিজৰ গাত লগাব লাগিব, নহলে তেওঁৰ গাত কেনেকে লগাব বাৰু এতিয়া। মই এবাৰ কৈ আছো হা মেম। কি মুখে লগাম ন? এই ইয়াত লগাবা, মই কৈছো ন এনেকে কাণৰ পিছ চাইডে। এতিয়া লগোৱা নিচিনাকে। এনেকে লগাবা। মেম অ মই এবাৰ কৈ আছো হা, নাট পাউডাৰটো যোনটো হয় এইটো 1 চামুচ আৰু আলমণ্ড অইল 1 চামুচ। গৰম হয়। পানীখিনি দি দিম নে অইলটো? নহয়, পানীখিনি মিলাই লৈ পিনি উতলাবা, উতলাই আৰু ৰ'জ পেটেল ৰ'জ পেটেলটো দিম। সেইটো গৰম পানীটো বহুৱাৰ আগতে বস্তুখিনি দি দিম, মিক্সচাৰখিনি। দি লৈ পিনি উতলাই থাকিবা। যেতিয়া আধা লিটাৰ হ'ব সেইখিনি এটা বটলত ভৰাই থৈ দিবা। অইলটো একেলগে দি দিম নে পিছত দিম অইলটো? অইলটো একেলগে দি দিবা। একেলগে দি উতলাই যেতিয়া কমি যাব সেইখিনি ভৰাই থৈ, সেইটো স্প্ৰে বটলত ভৰাই থৈ স্প্ৰে মাৰিবও পাৰিবা। কিন্তু ৰ'জ বস্তুটো ৱাটাৰ কি কৈছা? ৰ'জ পাহিটো বেলেগ বেলেগকে দিব লাগিব নেকি? ৰ'জ ৱাটাৰ কোৱাই নাইকিয়া। ৰ'জ ৱাটাৰ আলমণ্ড কোৱা কোৱাই নাই। নাই। ৰ'জ পেটেলে কৈছিলে। আৰু এইটো এই অইলটো তোমালোকে গা ধোৱা পানীত দিও গা ধুবও পাৰিবা। বুজিলা? এইটো গা ধুবও পাৰিবা। গুৰুমা ৰ'জ পাহিটো শুকান হ'ব লাগিব নেকি? হা শুকান ফুলটো নে কেঁচাটো দিব লাগিব? কেঁচাটো দিব পাৰা, শুকানটো দিব পাৰা। মানে কেঁচাটো দি হলে তুমি ফ্ৰিজত থৈ দিলে অলপ দিন থাকে। মই বনাইছিলো, ফ্ৰিজত থব লাগে। মোক আপুনি শুকানটো দিলে বেয়া শুকানটো হ'ব পাৰি। হলে 1 চামুচ দিম ন? মই শুকানটো ইউজ কৰি হলে বহুত ভাল ৰিজাল্ট পাইছো। কোনে লৈছিলে? অনামিকাই কৈছো। মই লৈছিলা ইউজ ন? কৰি
আপুনি মোক ফাৰ্ষ্ট দিছে মই আপোনাক অ কৈছিলো তেতিয়া তাৰপিছতে মই গোঁসাই ঘৰতে থৈ দিছো মই সদায় ৰাতিপুৱা যেতিয়া গোঁসাই ঘৰত পূজা দিওঁ তাৰপিছতে অ মই পূজা দিয়াৰ পিছত লগাও মই বহুত ভাল ৰিজাল্ট পাইছো মই ভাবিব নোৱাৰা ধৰণে এতিয়া আকৌ কোনো নিজে বনাই দিবা এতিয়া অ এইটোতো মই বনাই আৰু দিছিলো বহুত এইবাৰ নিজে আপুনি বনাবা। আপুনি মোক ফাৰ্ষ্ট বহুত খিনি দিছে মানে উম, অলপ অলপকে সদায় লগাই থাকো মানে উম, সদায় ইউজ মানে খালি 7 দিন আপোনাৰ অসুবিধা হলেতো গোঁসাই ঘৰত নোসোমাও কিন্তু বাকী উম। সদায় মই ইউজ কৰো আৰু ইমানেই ভাল ৰিজাল্ট পাইছো মই মানে ভাবিব নোৱাৰা ধৰণে এইটো গ্ৰাহক এট্ৰেক্ট কৰিবলৈ মানে দোকানত যদি মানে মানুহ আহিবলৈও এইটো ইউজ কৰিব পাৰে ক্লাইণ্টৰ কাৰণে বা উম, এয়া হেৰি গোলাপৰ পাহিটো যে শুকানটো 1 চামুচ উম। দিম ন এমুঠি দিবা বা অ দুপা তিনিপা গোলাপ ফুলৰ তোমাৰ আন্দাজ মতে দিলেই হ'ল এতিয়া কাৰোবাক জবৰ কাৰণে লাগে নে ইয়াত চবে জব কৰাই আছে নেকি নাই আমি use নকৰো কিন্তু দিব পাৰা আজি আহিছিলে মোৰ ওচৰলৈ ক্লাইণ্ট জবৰ কাৰণে 3টা নাটমেগ 3টা 1 টেবুলস্পুন ভিনেগাৰ 6 nutmeg চামুচ in- হানি 6 চামুচ হানি 1 লিটাৰ পানীত উতলাবা 20 মিনিট সময় কি soy চামুচ পানী 3টা nutmeg 3টা নাটমেগ তাৰপিছত 1 টেবুলস্পুন ভিনেগাৰ 6 চামুচ হানি 1 লিটাৰ পানীত উতলাবা 20 মিনিট সময় তাৰপিছত এই পানীখিনি গা ধোৱা পানীত দি গা ধুব লাগে যেতিয়া ইম্পৰ্টেণ্ট এপইন্টমেন্টৰ কাৰণে যাবা জব ইন্টাৰভিউৰ কাৰণে যাবা বিজনেছ ডিলৰ কাৰণে যাবা কিবা কাৰোবাৰ লগত যিকোনো ভাল কাম কৰিবলৈ গলে এইটো দি এইখিনি সামগ্ৰীৰ লগত বনোৱা অইল দি গা ধুই যাবা বা লগাই যাবা তিনিটা জায়ফলটো কি পাউডাৰ বনাব লাগিব হা 3টা জায়ফল ক'লে যে এইটো কি পাউডাৰ বনাব লাগিব নেকি পাউডাৰ বনাইলে ভাঙি ললে ভাল হ'ব বইল কৰোতে তাৰ স্মেলটো ওলাব ভালকে আজি হৈ গল এইকেইটা কালি মই জিৰাৰ শিকাম আজি হলেও জিৰাৰ এটা কৈ দিওঁ বিশ্বাস মানে হাজবেণ্ড ৱাইফৰ মাজত বিশ্বাস নাইকিয়া হলে কেতিয়াবা থাৰ্ড পাৰ্টি সোমালে তেতিয়া তোমালোকে বিছনাৰ তলত জিৰা মানে তুলিৰ তলত জিৰা অলপ ৰাখি কেনে এইটো মই এতিয়া জিৰাটো ষ্টাৰ্ট কৰিছো হা জিৰা দি কেনে শুব লাগে হাজবেণ্ড ৱাইফৰ মাজত থাৰ্ড পাৰ্টি সোমালে মানে ঘৰত কোনোবা কাৰ মিউট হোৱা নাই মিউট কৰি থলে হ'ল ঘৰত যদি মইতো মিউটে দেখিছো চবকে ঘৰত যদি অশান্তি হৈ থাকে কাজিয়া পচাল হৈ থাকে পিচ কাৰণে হাৰমনিৰ কাৰণে ঘৰৰ মানুহবিলাকৰ সকলোৱে একতা এটা থাকিবলৈ কাৰণে জিৰা পাউডাৰ আৰু অলপ অইল এইটো আলমণ্ড অইল দিলেও হ'ব নিজৰ দুৱাৰত লগাব লাগে মেইন ডৰত সূৰ্য ওলোৱা আগতে ঘৰত শান্তি বিৰাজমান কৰে কি বস্তু আছিলে আলমণ্ড অইল আৰু জিৰা পাউডাৰ মিলাই কেনে ঘৰৰ শান্তি কেতিয়াবা
কাৰোবাৰ ঘৰত অশান্তি হলে মানে এইটো ৰেমেডি দিব পাৰা তোমালোকে কাজিয়া পেচালৰ কাৰণে মেইন ডোৰ আলমণ্ড বাহিৰ অইল ফালে নোলোৱা লগাব আগত লাগিব নে লগাব ভিতৰ ফালে? ভিতৰ ফালে এনেকে মেইন ডোৰত লগালেই হ'ল আৰু অ ডোৰত বুলি দিছে সূৰ্য নোলোৱা আগত ন? সূৰ্য নোলোৱাৰ আগত ৰাতিপুৱা ৰাতিপুৱা উম, চোৰ আদিৰ পৰা বচাবৰ কাৰণে আজিকালি বাৰু চোৰ কম হৈছে নেকি চোৰ নাই হোৱা আছে আছে নেকি মই শুনা নাই কিন্তু বহুত দিন হ'ল এলে মাইনাটা কোলে না সোমাইছে হয়তো পাহৰিছে জিৰা পাউডাৰ ঘৰৰ চাৰিও চাইডে ছটিয়াব লাগে পাউডাৰ বা জিৰা গুটি ছটিয়ালেও হয় এতিয়া আহিছো লঙলে লঙৰ দুটামান দি আজি ক্লাছ শেষ কৰিম দেই লঙৰটো চবেই জানে দাঁতৰ কাৰণে লিখা আছে দাঁত বিষালে মানে লং অইল বা লংটো দাঁতত ধৰি ৰাখিলে দাঁতৰ বিষ কমি যায় মোৰ বিষাই আছে দি চাবা লং হয় কি দিয়কচোন লং অইল বা লংটো দাঁতত কামুৰি ৰাখিলে দাঁতৰ বিষ কমি যায় সেইটো হয় বাৰু পিম্পলছৰ কাৰণেও লং অইল লগাবলৈ দিছে এইটোতো লং অইল যদি পিম্পলছত লগাই বহুত জ্বলিব দেখোন হ'ল নিপা হাঁহিছে কি হ'ল নিপা মই কৰা নাই কি এইটো আজিলৈকে কৰি চোৱা নাই মই যিকেইটা ৰেমেডি কৰিছো তোমালোকক কৈয়ে দিওঁ মোৰ বুকত যিখিনি লিখা আছে এতিয়া সঁচাকে এইটো পিম্পলছত লগা কি ফুৰিবচোন বুলি কৈছে যে হাঁহি উঠিছে আজি হৈ গল কালি আধা কৰাম আৰু পিম্পলছটোত লং অইলটো লগাই থলে হ'ল ন অলপ অলপ লগাব লাগিব চাগৈ ফাৰ্ষ্টত নিপাই লগাবা তাৰপিছত কবাচোন মই নহৰু লগালেও ঠিক নিপাৰ স্কিনটো বহুত এটা ধুনীয়া কৈ যাওঁ এটা ৰিচুৱেল কৈ যাওঁ এইটো ডিম্পিয়ে খুব সুধি আছিলে কাৰোবাৰ পইচা ফচি থাকিলে কাৰোবাৰ ওচৰত এইটো কোৱা দেই এখন পেপাৰ ল'বা পেপাৰটোত নাম লিখিবা মানুহজনৰ ৰবা এখন হোৱাইট পেপাৰ ল'বা হোৱাইট পেপাৰত মানুহজনৰ নাম লিখিবা যিজন পাৰ্চনৰ পৰা তুমি পইচা পাব আছা 11টা বা 21টা লং ৰাখিবা তাত ফুল মুন বা অমাৱস্যাৰ দিনাখন সেই পেপাৰখন জ্বলাই দিবা আৰু ইন্টেনশন ৰাখিবা মানুহজনে মোক পইচা ঘূৰাই দিছে বুলি বা কিবা কামত যদি পইচা ফচি আছে সেই পইচাখিনি ওলাই আহিছে বুলি 11টা কি ক'লা বা 11টা বা 21টা সাপোজ এখন হোৱাইট পেপাৰ তাত নাম লিখিলো এনেকে নাম লিখি তাতে 21টা বা 11টা লং থলো থৈলে কাগজখন জ্বলাই দিলো ইন্টেনশন ৰাখিলো মানুহজনে মোক পইচাটো ঘূৰাই দিলে তাৰপিছত কি কৰিম জ্বলাই দিম জ্বলাই দিবা হৈছে এইটো আমি কিমান দিন কৰিব লাগিব মানে 21 দিন মান কৰিব লাগিব নে পুৰা ফুল মুন আৰু অমাৱস্যাত কৰিবলৈ দিছে 21 দিন নহয় ফুল মুনত এটা আকৌ নেক্সট অমাৱস্যাত এনেকে 7বাৰ 8বাৰ মান কৰিলে হ'ল যে নাইবা যেতিয়ালৈকে পইচাটো ঘূৰাই নিদিয়ে তেতিয়ালৈকে কৰি থাকিলে হ'ল খালি ফুল মুন আৰু অমাৱস্যা হৈছে ডিম্পি কালি ফচি আছে নে পইচা
নহয় নহয় ক্লায়েণ্ট আহিছে। পুলুবাক কৰিব দিব লাগিব, পুলুবাৰ আছে। ফুলুৱে মোক কৈছিলে এতিয়া হৈ গ'ল আজি আৰু বেছি নিদিও আৰু পুৰা 10টা বাজিলে চবৰে কাম আছে আজি আপুনি দীপ্তি কি কৰিছে বাৰু ইমান ধুনীয়া লাগিছে কাক আপোনাক মই মই আহোঁতেই দেখিছো। ইমান কিবা লঙৰ আজি লগাই যে দিছে জন্ম নেকি হ'ল আজি যে জন্ম হ'ল আজি মুখখন জন্ম হ'ব সেইটো কাৰণে মুখখন কেইদিনমানৰ জিলিকি পিছত কপালখন পুৰা জিলিকি আছে। হয় নেকি এইখিনি একে জিলিকি আছে কপাল জিলিকি ঐ আছে চোৱা মই একো কানাও নাই দেই তোমালোকে নাভাবিবা মই কিবা কান্দি আহিছো আপুনি আজি ইমান পাৰ্লাৰলৈ মৰম গৈছিলে? লাগিছে নাই নাই পৰা বহুত ধুনীয়া। ক'ত পাৰ্লাৰলৈ যাম মই আজি পাৰ্লাৰ গধূলি টাইমত নাই ক'তো যোৱা নাইকিয়া মোৰ ল'ৰাহে আজি পাৰ্লাৰলৈ গৈছে কোনে কৈছে পাৰ্লাৰলৈ গৈছে মই আপুনি পাৰ্লাৰলৈ একদম জিলিকি আছে। দীপ্তি ক্লাছ কৰি ভাল লাগিছে নে দীপ্তি ফাৰ্ষ্ট আহিছা বহুত ভাল লাগিছে থেংক ইউ মই 3rd ডিগ্ৰী ক্লাছটো অতি সোনকালে তাই মোৰ লগত 1st ডিগ্ৰী 2nd ডিগ্ৰী কৰিলে এতিয়া 3rd ডিগ্ৰী জইন কৰিব 4th ডিগ্ৰীলৈ কৈ থৈছে এঞ্জেলৰ কৈ Sure. থৈছিল এঞ্জেল ল'ব পৰা নাই ঠিক আছে তাই ঠিক আছে। দেহৰাদুনত থাকে দেহৰাদুনৰ পৰা কৰি আছে ক্লাছ চবেই নতুনকে আহিছে ন আৰু মাইনা ক'ত নহয় দীপ্তি তোমাৰ মাইনা ক'ত তাক শুলে নেকি মোক নাইৰা আছে নাইৰা আছে পৰীক্ষা আছে বেলেগ ৰুমত ঠিক আছে হ'লনে ক্লাছ চবৰে মোৰ এটা ৰিমিডি লাগিছে এটা ক্লায়েণ্ট আহিছে ল'ৰাটোৰ বহুত খং মানে ক্লাছ 9ত পঢ়ে মানে কালি বোলে আইতাকক একদম চুৰি তুৰি লৈ ডিঙিত মাৰিব গৈছিল হয় ৰিমিডি দিওঁ উত্তৰ দিছো পিছে মই তথাপি ৰিমিডি এটা দিব বিচাৰিছো চুইচত দিছা ৰেমেডি মই চাই কেনে দিলে হ'ব হ'ব সৰু দে সৰু ল'ৰা চাই লৈ মই তোমাক হোৱাটছএপত দি দিম ঠিক আছে তেতিয়াহ'লে 10টা বাজিলে ক্লাছ ফিনিছ কৰো নে কি কয় থেংক ইউ সকলোকে ভিডিঅ' কাইলৈ পাই যাব মৰ্ণিং শেষ কৰিবলৈ মনে থেংক ইউ কালি ভাল এটা দিম একদম ধুনীয়া এটা ৰেমেডি আৰু দিম আপোনাক আচলকে দেখিবলৈ আৰু ধুনীয়া আপুনি সঁচা ভিডিঅ'ত ইমান ধুনীয়া আচলতে আৰু ধুনীয়া বহুত ধুনীয়া থেংক ইউ ওচৰৰ থেংক পৰা ইউ বহুত ধুনীয়া দেখিবলে থেংক ইউ দেই চবকে ধন্যবাদ মেম আমি কেতিয়া লগ পাম মই কৈছো ন চবকে লগ পাম চবকে কোনে কৈছা ৰূপা মেম মেম যোৰহাটত বনক নেপায় যোৰহাটত আহিলে পাম কেলে নাপাম ডিম্পিয়ে তোমালোকে বনাব লগ পালে আমি নাপাম মেনিফেষ্ট কৰিব লাগিব মেনিফেষ্ট ইটছ নট ইজি এনেকে নহয় দেই ভাবিব লাগিব মেমক পাব মই যেতিয়া যোৰহাটত আহিব দেই পম্পিয়েটো সদায় পায় মোক মোৰ যিমান বাৰ পাওঁ সিমান ভাল হয় থেংক ইউ ভাল লাগিছে ভাল হ'ব চবৰে ভাল হওক মোৰো ভাল হওক চবকে ব্লেছিং মোকো ব্লেছিং দিয়া আৰু তোমালোকে মৰম আশীৰ্বাদত আকৌ অহা বছৰকে যেন বাৰ্থডেটো পাওঁ মই ঠিক আৰু আছে এটা কথা কৈ দিওঁ ইয়াতে লীনাবাৰ কাৰণে কি আমাৰ মানে ৰিন্টু গানটো যে হেৰি পাইছে আজি কালি কৈ দেই দিয়া ৰেঙনিত মানে এৱাৰ্ড পাইছে হা এনে লাগে গানটো শুনিছা চাগে চবেই শংকুৰাজে গাইছে এনে লাগে এইটো কালি মানে বেষ্ট চং পাইছে মানে তোমাক পালে ৰিন্টুৱে লগে লগে সপোন জিলিকি উঠে এনে লাগে সেইকাৰণে বহুত বহুত থেংক ইউ লীনাবাক ধন্যবাদ মোৰো ৰিন্টুৱে খুব ফূৰ্তি খালি ৰিন্টুৱে ল'বগৈ নোৱাৰিলে খালি যাব নোৱাৰিলে আৰু নেক্সট টাইম সি আৰু ডিফুলে আহি যোৱা বাৰ্থডে চেলিব্ৰেট কৰিম গুৰুমাৰ সঁচাকে মোৰ একদম তোমাৰ যাব মন গৈছে পাই মই কালি কওঁতেনে মানে হেৰি লাগিছে মানে মই সঁচাকে বন্ধ বাৰ হোৱা হয় মই গুচি গ'লোগৈ হয় কাইলৈ মানডে নোহোৱা হয় আহিব কালি নেক্সট বন্ধ টাইম আছে মই আমাৰ ইয়াত বাৰ্থডেত গুৱাহাটীত থাকিম নেক্সট টাইম মই বাৰ্থডেত গুৱাহাটীত থাকিম চব আহিবা গুৱাহাটীত থাকিবা যোৰহাটত আহিব যোৰহাট নহয় সঁচাকে যোৰহাট আহিব তেতিয়া মই আজি যদি ছেটাৰডে হ'ল হয় নহয় মই আজি গুচি গ'লোগৈ হয় সৰস্বতী যোৰহাট নবৌয়ে আহিব চিমিয়ে কেক বনাব অ নেক্সট বাৰ্থডে মেম নেক্সট যোৰহাট আহিব দেই আহিম যোৰহাটত আমি যাম ঠিক ডিব্ৰুগড়ৰ পৰা যাম মই ডিব্ৰুগড়ত ঠিক থাকো ন আছে ডিব্ৰুগড়ৰ পৰা যাম ঠিক আছে ডিম্পি সোনকালে এটা এনেকে মই যেনেকে সেইদিনাখন যোৰহাটত গুৱাহাটীত কৰিছিল তেনেকে উলিয়াম মেম সোনকালে কৰক ঠিক আছে
Thank you. Bye bye. Good Thank you, night. ma'am. Bye Thank you, bye. bye bye. Happy Good birthday, night. ma'am. Thank Advance. you. Happy Thank Happy you. birthday, Happy ma'am. মই বাৰত কৰিম মই বাৰত কৰিম ল'ৰা ৰেডি হৈ আছে মই মোবাইলটো ময়ো। নকৰিব। নকৰ ঠিক আছে থেংক ইউ Happy Thank you, birthday, ma'am. Bo. থেংক ইউ দীপ্তি Happy Welcome. birthday. Thank you. থেংক ইউ